আমি আজিয়ে কৈ থলো এই ভূপেন বৰাই গোটেই জীৱন বিজেপিৰ দালালি কৰি থাকিব লাগিব। এও কোনো কালে বিধায়ক মন্ত্ৰী হ'ব নোৱাৰে। এই কাৰণে নোৱাৰে, কোনো এগৰাকী স্বাভিমানী বিজেপি নেতাই এনে এগৰাকী বিশ্বাসঘাতক নেতাক প্ৰতিনিধি হিচাপে গ্ৰহণ নকৰে। ইতিমধ্যে বিপুৰীয়া আৰু ৰঙানদীত ভূপেন বৰাৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে আৰু গ্ৰহণ নকৰাৰ যুক্তিযুক্ততা আছে, কাৰণ আছে, বাস্তৱ ভিত্তি আছে আৰু গ্ৰহণ নকৰাটোৱে স্বাভাৱিক। কাৰণ নিজেই ভাবক, তেওঁলোকে ইমান কষ্ট কৰি তাত সাংগঠনিক ভেটি মজবুত কৰি ৰাখিছে আৰু হঠাৎ নিৰ্বাচনৰ একমাহ আগত আহি বেলেগ এটা দলক বিশ্বাসঘাতকতা কৰি আহি বিজেপিত যোগদান কৰিয়েই যদি প্ৰতিনিধি হয়, কিয় মানি ল'ব এই কথা? ভূপেন বৰা কি এনে এক মহাপুৰুষ যে তেওঁৰ গত্যন্তৰ নাই? ইমান বছৰ তেওঁলোকে তাত কষ্ট কৰিলে, দলটোক মজবুত কৰি ৰাখিলে আৰু হঠাৎ এনেকে কেনেকে সম্ভৱ? আৰু বিজেপিৰ এই স্বাভিমানী সদস্য কৰ্মকৰ্তাসকলক আমি ধন্যবাদ জনাইছো। আপোনালোকে যি স্থিতি গ্ৰহণ কৰিছে সেয়া প্ৰশংসনীয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে কূটনৈতিকভাৱে কংগ্ৰেছক দুৰ্বল কৰিবলৈ এই ২ নম্বৰী মানুহজনক বিজেপিলৈ আনি যদি হঠাৎ প্ৰাৰ্থিত্ব দিয়ে, কিয় তৃণমূল পৰ্যায়ৰ ত্যাগী বিজেপি কৰ্মীসকলে গ্ৰহণ কৰিব? অৱশ্যে ইয়াৰ মাজত অত্যুৎসাহী প্ৰাক্তন কংগ্ৰেছী একাংশ আছে, তেওঁলোকে হাততালি বজাইছে। এই প্ৰাক্তন কংগ্ৰেছী সকলেই যত গণ্ডগোলৰ মূল মেইন মানুহ, গতিকে এওঁলোকক গুৰুত্ব নিদিয়াকৈ যদি বিজেপিৰ স্বাভিমানী প্ৰকৃত বিজেপিৰ সদস্যসকলে এই যুঁজখন অব্যাহত ৰাখে, তেতিয়াহ'লে অনাগত সময়ত নৈতিকভাৱে আপোনালোকৰ জয় হ'ব, সেয়া অনিবাৰ্য। কাৰণ ভূপেন বৰাৰ ইতিহাসখনেই ২ নম্বৰী। এও কোনো কাৰণত সৎ মানুহ হ'ব নোৱাৰে। গতিকে যিহেতুকে এও এজন ২ নম্বৰী মানুহ, সেই ২ নম্বৰী মানুহজনক অসমৰ যিকোনো এটা সমষ্টি দিম বুলি ক'লেইতো নহ'ব। অমিয় ভূঞাই কৈছে ভালদৰে দেখুৱাবলৈ, তেওঁ হেনো এৰি দিব। অমিয় ভূঞা কোনচা ভাল মানুহ? বিপুৰীয়াত অসম সাহিত্য সভাৰ সেই অধিৱেশনতে তেওঁৰ চৰিত্ৰ প্ৰকাশ পাইছে। গতিকে আচু ফেৰত অমিয় ভূঞাই জাতীয়তাবাদী সত্তাটোক যি ধৰণে বিশ্বাসঘাতকতা কৰিছে, তাৰপিছত তেওঁক আৰু চিনিবলৈ কিবা বাকী আছে নেকি? গতিকে এওঁলোকে তৈলমৰ্দন কৰিবৰ কাৰণে চব কৰিব পাৰে। এওঁলোকক কেৱল প্ৰয়োজন টকা, ক্ষমতা আৰু লাভ বিলাস, তাত বেলেগ মতলব এওঁলোকৰ নাই। গতিকে অমিয় কুমাৰ ভূঞাৰ মন্তব্য বৰ বিশেষ গুৰুত্বপূৰ্ণ নহয়। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হ'ব সাধাৰণ জনতাৰ সিদ্ধান্ত। গতিকে সাধাৰণ জনতাই ইতিমধ্যে সিদ্ধান্ত লৈছে। সাধাৰণ জনতাই বিশ্বাসঘাতকক মানে কেইটামান টকাৰ বিনিময়ত প্ৰতিনিধি হিচাপে নিৰ্বাচিত নকৰে, সি বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক। মই মাত্ৰ দুটামান ক্লিপ দেখুৱাইছো, চাওকচোন ভূপেন বৰা কি। মোৰ কাপোৰত লাগি থকা তেজ, মোৰ ৰুমালত লাগি থকা তেজ, যিদিনাখনলৈকে দিছপুৰৰ পৰা বিজেপিক উৎখাত কৰিব নোৱাৰো, সেইদিনলৈকে মই ক্ষান্ত নহওঁ। भारत माता की वंदे वंदे। ये गुंडा जो सीएम है, ये भ्रष्टाचारी होकर पागल बन चुका है। সমগ্র দেশত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰভাৱশালী নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিবৰ কাৰণে আহিছো। ये गुंडा हिमंत विश्व शर्मा को सबक सिखाना है। আমি পুলিচৰ ভোট ভাঙা নাই, হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ ভাঙিছো। भारत माता की भारत माता की। কিয় বিপুৰীয়া বা ৰঙানদীৰ বিজেপিৰ তৃণমূল পৰ্যায়ৰ ভোটাৰসকলে এওঁক প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰিব? কিয়? সেয়ে কৈছো, গোটেই জীৱনেও দালালি কৰি থাকিব লাগিব বিজেপিত। যেনেকে আগতে কৰিছিল কংগ্ৰেছত, তেনেকে বিজেপিতো দালালি কৰি থাকিব। অৱশ্যে তাৰ ফলত তেওঁৰ ব্যক্তিগত লাভ হ'ব, সা সম্পত্তি বৃদ্ধি হ'ব, বা যিখিনি সা সম্পত্তি আছে সেইখিনি সুৰক্ষিত হৈ থাকিব, এটা বিলাসী জীৱন কটাব। বাকী সামাজিক মান মৰ্যাদাটো নায়েই, কাৰণ যিগৰাকী নেতাই মা কামাখ্যা মন্দিৰৰ নামত শপত খাই শপত ভাঙিব পাৰে, তেওঁৰ কি মান মৰ্যাদা আছে? তেওঁৰ মান মৰ্যাদা মুঠেই নাই, কেৱল কয়, কথাবিলাক ভালকে কয়। আৰু এই ভাল কথা কোৱা মানুহবোৰৰ আচল চৰিত্ৰবোৰ এতিয়া সাধাৰণ জনতাই চিনিছে। তেওঁলোকে নিজে উদঙাই দিছে তেওঁলোকৰ আচল চৰিত্ৰ কি। তেওঁলোকে যে ক্ষমতাত বেলেগ চিনি নাপায়। গতিকে আমি আজি সেইকাৰণে কৈছো, ৰঙানদী আৰু বিপুৰীয়াৰ বিজেপিৰ লোকসকল আপোনালোকক আমি ধন্যবাদ জনাইছো। কাৰণ আপোনালোকে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া আদৰণীয় আৰু সেয়া প্ৰশংসনীয়। কাৰণ কালি আহি ইলেকশ্যনৰ একমাহ আগত আহি এনেকে বিজেপিৰ পৰা প্ৰতিনিধি হ'ব, কেনে কথা এইটো? ইমান দিন আপোনালোকে কষ্ট কৰিব, মানে দল গুচাব বেলেগে আৰু মাগুৰ খাব বেলেগে, এইটোতো হ'ব নোৱাৰে। কেইটামান টকা আছে কাৰণে তেওঁলোকে আপোনালোকক ক্ৰয় কৰিব, এই কথাটো হ'ব নোৱাৰে। গতিকে এইবাৰ টকাৰে ক্ৰয় কৰিব নোৱাৰে বিজেপিৰ বিপুৰীয়া আৰু ৰঙানদীৰ ভোটাৰসকলক, এই কথাটো জানি থওক। আৰু সেইকাৰণে আমি কৈছো যে বিপুৰীয়াত বিজেপিৰ কোন বাদ দিয়ক, কিন্তু ভূপেন বৰা আহিব নালাগে। এওঁলোক বদমাছ, এওঁলোক বেইমান, এওঁলোকৰ চৰিত্ৰ কত সলনি নহয়। এওঁলোকৰ এটাই চৰিত্ৰ, কেনেকে নিজকে সুৰক্ষিত আৰু ভৱিষ্যতটো নিৰাপদ কৰি ৰাখিব লাগে, কেনেকে এওঁলোকৰ সা সম্পত্তি বৃদ্ধি হ'ব লাগে,
কেনেকে এওঁলোকে 7 পুৰুষলৈ খাই শেষ কৰিব নোৱাৰাকৈ সম্পত্তি অৰ্জন কৰিব লাগে, তাত বাহিৰে জনতাৰ কথা এওঁলোকে অলপো নাভাবে। গতিকে কথাবোৰ মন কৰিব। ইতিমধ্যে আমি ডিকেবি ফেক্টে ভূপেন বৰাৰ 92 চনৰ পৰা বিশ্বাসঘাতকতাৰ দস্তাবেজ একাধিকবাৰ উদঙাই দিছো। ধন্যবাদ। জয় অসম।